আগতে এবাৰ আহিছিলে আকৌ এবাৰ আহিছে কৈছে যে মনে হেঁপাহ নপলোৱা ইমান ভাল কাৰ্বি মানুহ মহিলাক চুমা খোৱাটো মোৰ জাতীয় দায়িত্ব এই মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈ বিজেপিয়ে মোক চুমা বাবা আখ্যা দিছে বুলি মন্তব্য কৰি এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈ নপলোৱা ইমান ভাল কাৰ্বি মানুহ এতিয়া অখিল গগৈ ডাঙৰীয়াক চুমা বাবা নামেৰে মাতি মাতি অপমান কৰি আছে আৰু জনা যাই আছে যে অখিল গগৈ ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰিব পাৰে দুজনী কাৰ্বি মহিলাক চুমা খোৱাৰ বাবে আচলতে কিয় এইদৰে বেয়া বেয়া অপমান লগাই আছে অখিল গগৈ ডাঙৰীয়া চৰিত্ৰত আৰু কিয়নো গ্ৰেপ্তাৰ হ'ব পাৰে অখিল গগৈ ডাঙৰীয়া তো চলক আমি জানি ল'ম এই ভিডিঅ'টোৰ মাজত গোপন ৰহস্যবোৰ তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত আৰু আপুনি যদি এই চেনেলটোত নতুন হৈ থাকে তেনেহ'লে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক বহুতে কয় নহয় চুম্মা বাবা বহুতে কয় মানে মোৰ যিসকল প্ৰকৃত বন্ধু তেওঁলোকে এইবিলাক কমেণ্ট নকৰে আৰু যিখিনি নেকি আইটি সেলৰ বিজেপি আইটি সেলৰ কিছুমান ধেমা ধৰা চেলেকা আছে তেওঁলোকে চুম্মা বাবা নামটো দিছে অখিল গগৈ এনেকুৱা কৰিলে আৰু অখিল গগৈয়ে সঁচাকৈয়ে তেওঁ হ'ল জনতাৰ মানুহ গতিকে তেওঁ এখন জনসভাত নেকি জনসভাতে হওক বা য'তে নহওক কিয় জুবিন সমাধি ক্ষেত্ৰত জনসভা বুলিয়ে ক'লো আৰু ইফালে য'ত নেকি সেই মিয়া মাইকী সতি ফটো বনোৱা এই আইটি সেলে সেইবিলাক কৰি আছে সেই অভদ্ৰকিতাক কৈছো মই যিখিনিয়ে নেকি এইবিলাক কথা কৈ আছে বা কমেণ্ট কৰে বা ছচিয়েল মিডিয়াত মানে একদম তুলবাৰ লগাই থাকে আৰু অখিল গগৈ নিজে কৈছে মোৰ নাম একদম বিজেপিয়ে চুমা বাবা দি দিলে নহয় জানো কিন্তু সেই অখিল গগৈ মানুহৰ আগত চুমা খোৱাটো কিবা পাপ নে মনে মনে কোনোবা মাইকী কুলংগ ফটো মানে দে তই মোক আজি গুৱাহাটীত লগ কৰ আমুক কৰ ভুচুক কৰ মোক মালিচ দিবি নে তোমাৰ ফিগাৰটো কেনেকুৱা এইবিলাক কথা অখিল গগৈয়ে কৰা মেছেজ আছে নেকি বা অখিল গগৈয়ে কাৰোবাক তেনেকে ভিডিঅ' কল কৰা বা কি বুলি কয় ভিডিঅ' কল কৰাটো কৰাই বা তেনেকৈ কথা পতা ফোনত কাৰোবাৰ ওচৰত ৰেকৰ্ডিং আছে নেকি আপোনালোকে অনেকে অনেকটা কথা ক'ব পাৰে কাৰণ চুৰেহে চুৰৰ ঠেং দেখে নহয় জানো কিন্তু আজি আপোনালোকৰ মুখপাত্ৰ এজনৰ এটা অডিঅ' ক্লিপ লৈ আহিছো আপোনালোকে চাওক আপোনালোকৰ দলৰ এই মুখপাত্ৰজনৰ চৰিত্ৰ हेलो 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 हाँ जी कौन बात कर रहे हैं मैं राजू बात कर रहा हूँ आपसे बात हो चुकी है पहले हाँ मैंने फ़ोन किया था तो फिर आपसे बात नहीं हो पाई फिर मैं आपने फ़ोन किया था मैं कहीं बिजी था इसलिए अभी फ़ोन किया नेट से नंबर मिला फ्रेंडशिप क्लब से बात करें बताइए हाँ हेलो जी फ्रेंडशिप क्लब से बात करिए बताइए तो सिस्टम थोड़ा बताएंगे क्या है क्या नहीं है सर 2 प्लान है यहाँ पे ज्वाइनिंग के लिए 3,500 और 5,000 का 3,500 में 50 मीटिंग है 6 महीने की वैलिडिटी ओके 5,000 में 90 मीटिंग जिसका 9 मंथ ऑफ वैलिडिटी ओके इसमें ये होता है 3 से 4 घंटे की मीटिंग होती है इसमें आपको मैडम के घर जाना है फिजिकल रिलेशन बनाना है मैडम को फुल बॉडी मसाज देना और सेक्स करना है अच्छा जिसमें कि मैडम आपको पर मीटिंग में 5 से 10,000 के बीच में पेमेंट करती हैं कहीं 5,000 कहीं 10,000 कहीं 8,000 अच्छा जी तो ये एरिया क्या है सॉरी एरिया आपको कहाँ देते हैं ये क्लाइंट आपके लोकल एरिया में ही मीटिंग मैं लेकिन मैं दिल्ली में नहीं रहता दिल्ली नहीं रहता हूँ मैं तो एक दिल्ली सेकंड सर लाइन पे रहेंगे हाँ हाँ हेलो सर सिटी क्या आपकी हाँ सिटी शहर मेरा सिटी है गुवाहाटी हेलो और मैं दिल्ली भी जाता हूँ लेकिन वो रेगुलर नहीं जाता हूँ मैं महीना में 1 बार या 2 बार जाता हूँ ओके ठीक है तो मिल जाएगी मीटिंग आपको गुवाहाटी में तो इसमें क्या रहेगा क्लाइंट का जो नेचर है वो कैसा रहता है मैंने कभी नहीं लिया है मेंबरशिप इसलिए पूछ रहा हूँ मतलब किस प्रकार के क्लाइंट मिलते हैं हाई प्रोफाइल उसके होते हैं सर सारे हाँ हाई प्रोफाइल गर्ल्स होती हैं सर ये सारी तो गुवाहाटी में है ऐसा हाँ जी हो जाएगा हाँ हो जाएगा सर और मैं दिल्ली जाने से दिल्ली में भी मिल जाएंगे जी सिटी में मिल जाएगा ओके ठीक है सर थैंक यू कल फोन करता हूँ मैं हाँ हेलो हेलो মই গুৱাহাটীতে আছোঁ খবৰ নাই যে খবৰ নাই মানে ঘৰত যাব পোৱাই নাই 30 তাৰিখে 31 তাৰিখৰ ভিতৰত যাম বুলি ভাবিছোঁ মই নাথাকিম নহয় আকৌ 5 তাৰিখলৈকে 5 তাৰিখলৈকে নাথাকে বিহুৰ ভিতৰত বিহুৰ টাইমত থাকিম
ঠিক আছে বিহুৰ ভিতৰত আকৌ যাম মই হেৰি ইয়াতে আহিব নেকি কিয় মেমে কিবা ক'লে দেখোন কৈছিলে ফোন কৰিছিলোঁ মই এনে খবৰ ল'বলৈ মাতিছে আহিব নেকি চাই লওঁ কি হয় ফটো দিব লাগিব কাৰ নতুন ছোৱালী এজনী আহিছে যে সেইকাৰণে ফটো দিব কৈছে দেখোন আপোনাক দিম নেকি ফটো দে চাই লওঁ কেনেকুৱা এইটো কিন্তু ফাংফুং নকৰিবি দেই কামটো আমাৰ কাম নকৰোঁ মই এইটো অলৰেডি কথা চথা পাতি থৈ দিছোঁতো পইচাৰ ৰঞ্জিত দাস কওক তুমি ইমান ধুনীয়া কিয় হৈছা তুমি ইমান ধুনীয়া হৈছা যে কিয় ক'ত দেখিলে মোক হা ক'ত দেখিলে এই তোমাৰ ডিপি ফটোটো দেখা পাওঁতে গ'লো ডিপি তাৰপিছত আছে এনেকে আপুনি ধুনীয়া মোক ব্লক মাৰি থৈ দিছে ক'ত ব্লক মাৰিছো মই এইটো মোৰ হোৱাটছআপ নম্বৰ ইয়াত ক'ত ব্লক মাৰিছো ডাৰ্লিং ফেচবুকতো নাপাওঁ আপোনাক ফেচবুকত মই নাই মই ফেচবুক নিজে ডিএক্টিভ কৰি আছো ডক্টৰে আকৌ গুৱাহাটী এৰিব দিছে জানানে নাই মোক গুৱাহাটী ৱেডাৰ বোলে চুইট কৰা নাই ৱেডাৰটো বেয়াও কিন্তু মোক অলপ গৰম জেগাত যাব দিছে অলপ ভাল হৈছে এতিয়া গৰম পৰিবই দেখোন নহয় মানে এনেকুৱা গৰম নহয় মানে য'ত নৰ্মেলি ধৰা সদায় গৰম থাকে আৰু সদায় গৰম থাকে তেনেকুৱা জেগাত যাব দিছে কৰি ভাত বনাওঁ এতিয়া ভাত মানে ৰুটি খাওঁ বাৰু মই ৰাতি কেতিয়াবা ভাতো খোৱা যায় তুমি কিছু মেইনটেইন কৰিছা কেনেকে পাৰিছা মোক কোৱাচোন তোমাৰ ফিগাৰ মানে মই দিৱানা হৈ গৈছো তুমি কিবা এৱাৰ্ডো পাইছা নহয় মই পালো 3টা খেল খেলিলো 3টাতে মোৰ এৱাৰ্ড মেডেল আছে গোল্ড মেডেল পাইছা মই দিৱানা হৈ গৈছো তোমাৰ সঁচা কৈছো ভিতৰখন আমাক নিদিব ন ভিতৰখনত নট এলাউড এডমিশ্যন ল'লে এডমিশ্যন নিদিব নেকি ডাঙৰক আপুনি দৌৰিব নাযায় তাত অনলি মানে এথলেটিক্স খিনিৰ কাৰণে নাই আমি যদি এথলেটিক্স শিকিব খোজো এই বয়সত সেইটো আলোচনা কৰি ল'ব এইটো মই গম নাপাম সুধিবাচোন হৈছে আৰু কি দৌৰিব আপুনি ভৰি ভাঙি থাকিব তুমি আকৌ মালিচ কৰি দিবা আকৌ ভৰি ভাঙি থাকিব তুমি মালিচ কৰি দিবা আকৌ কেইদিনমান দৌৰি আহো মই নেখেলো নদৌৰো মোৰ ভৰিখন দাঙিব পৰা নাই কি কৰো এনেকে থাকিব তুমি মালিচ কৰি দিবা আকৌ হৈছে আৰু মোৰ ঘটনা এটা হ'ল নহয় গম পাইছা নাই কি কওঁ নে তোমাক ক'ব পাৰে ছোৱালী এজনী মোৰ লগত পলাই আহিল নহয় তোমাৰ ঘৰৰ ওচৰৰে কলাইগাঁও ছোৱালীজনী হোষ্টেলত আছে তাৰপিছত তাই মানে বাপেকৰ লগত মোৰ আমাৰ এই পাৰ্টিৰ লগত জড়িত বাপেকে মোক ক'লে এই ছোৱালীজনী গুৱাহাটীত আছে তুমি অলপ চাবা মই তাই মাজে মাজে খবৰ লওঁ তাই আৰু মোক ফোন কৰে আংকুল বুলি কয় ছোৱালী তাৰপিছত আৰু চোৱা আমিতো ডেকা মানুহ আৰু হয় নাই তাৰপিছত তাই মোক মানে ইংগিত দিয়ে কিবা কৰে হাতত ধৰে কিবা কৰে কলেজত পঢ়ি ইউনিভাৰ্চিটিত পঢ়ি আছে তাৰপিছত আৰু তেনেকে কৰোঁতে সম্পৰ্ক হৈ গ'ল আপোনাৰ ঘৰত গম পোৱা নাই ঘৰত গম পাইছে মোৰ মাথা গৰম কৰি দিছে ঘৰ ওলালে না আহি পেলাই ঘৈণীৰ লগত কাজিয়া তাই এতিয়া কৈছে মই বুজালো বহুত বুজালো মানে তাই নামানে কৈছে মোক যদি তুমি বিয়া নাপাতা মই চুইচাইড কৰি দিম বুলি কৈছে আৰু তাই মানে কেনেকুৱা কথা কি জানানে তাইৰ লগত মই সদায় থাকিব লাগে বিয়া নাপাতিলেও হ'ব কিবা কথা হ'ল নেকি তাই মানে পাগল হৈছে নেকি তাই পাগল হৈছে নেকি তাইক লাগে তাৰ মানে তাইক আপুনি ইয়াত থাকে বুলি কেনেকে জানিলে কেনেকে ওলাই আৰে মই ভুল কৰিলো নহয় এদিন আনি পেলাই ময়ো ঠিক ঘৰটো চিনি পাই গ'ল তাই হোষ্টেলত বোলে চাৰিওফালে মোৰ ফটো কিবা প্ৰিণ্ট কৰিছে ফটো উঠিছিলে মোৰ লগত মোৰ চিংগল ফটো আৰু তাই মোবাইলত হৈছে নেকি তাই এইবিলাক দুদিনীয়া কিছুদিন পিছত তাইয়ে আকৌ আপোনাক বেয়া লগা হ'ব তাইৰে তাই কিবা মানে চেক্সৰ কিবা প্ৰব্লেম আছে নেকি কেইদিনমানৰ কাৰণেহে কিন্তু এইবিলাক চাৰিওফালে বোলে গোটেই হোষ্টেলত মোৰ ফটো চিপকাই থৈছে এইবিলাক পগলা উঠি একো নাই এইবিলাক পগলা লগত পগলা নহ'ব এইবিলাক পাগল মোক পাগল কৰি দিছে এতিয়া মাকে ফোন কৰি আছে জানানে নাই মাকে আকৌ কিয় ফোন কৰিছে মাকে কৈ আছে আমাৰ আপত্তি নাই
মই ক'লো মোতকৈ 10 বছৰ 12 বছৰ সৰু হ'ব তাই। মিছেছে একো কৰা নাই আপোনাক? নাই, মিছেছে বুজি পাইছে কথাটো। মিছেছে কৈছে আৰু যে তুমি কিয় তাইক হাত দিলা গাত। মই যে মই হাত দিয়া নাই তাই আহি পেলাই মই কি কৰিম এতিয়া। না মই তেনেকুৱা নহয়, নহ'লেতো মই তোমাকে ইউজ কৰিব পাৰিলো হয় দেখোন, হয় নাই? তাকেতো মই এইবিলাক কৰা নাই নহয়, কিয় কৰিম। কোনখন ৰিচিভ নকৰিব, তাৰ কাহানী আছে। কাহিনী কিবা এটা আছে তাই আছে, নহ'লে প্ৰকৃত ফ্ৰেছ ছোৱালী হ'লে এনেকে ফ্ৰেছটো নহয় বাৰু, মই গম পাইছো নহয়। মইতো ইউজ কৰিলো না 2-3 বাৰ। ইউজ কৰিলে গম পাইতো। গম পাই মই এবাৰ বিয়া হোৱা হৈও মই সাহস নকৰো বাপেকক। তাকে আপোনালোক কিমান দিন লগ পালো, ইমান উৎপাত পাইছেনে মই। তাকে আৰু তুমি মোক কিমান বাৰ ক'লাও মই আপোনাৰ লগত যাবলৈ সাজু আছো বুলি, হয় নাই? তাৰপিছতো মই সাহস হয়, তথাপি কিন্তু আপুনি সাহস কৰা প্লাছ আৰু মইতো ইমানটো উৎপাত কৰা নাই ন। নাই, তুমি উৎপাত তুমি এবাৰ দুবাৰ ক'লা, তাৰপিছত বাদ দিলা আৰু। তাইতো তেনেকুৱা নহয়, তাই তাৰ পৰা গাড়ীত উঠিব নহয়, উঠাৰ লগে আজি মই আহি আছো, মোক 3টা বজাত লগ ধৰিব আৰু মই তোমাৰ লগত থাকিম। তাই ইমান বদমাছি মই বুজি নাপালো ছোৱালীজনী। আপোনাক ফচাবৰ কাৰণে তাই সেইবিলাক নাটক কৰিছে। আপোনাৰ লগত বিয়া হ'বৰ কাৰণে সেইবিলাক নাটক কৰিছে। কাৰ লগত? আপোনাৰ লগত বিয়া হ'বৰ কাৰণে তাই সেইবিলাক নাটক কৰিছে। আপোনাৰ কাৰণে পাগল আমুক আমুক, অৰিজিনেলি নহয়, হাৰ্ডলি পাগল নহয়, কিন্তু বিয়া হ'বৰ কাৰণে সেইবিলাক দেখাইছে। এটা ফটো আমি কৰি আছে, বেলেগ একো নাই, সেইটোৱে। তাৰমানে তাইৰ লগৰ ছোৱালীয়ে মোক কালি ফোন কৰিছিল দেই, মই ফোন নুঠালো। আজি কৰি আছে। তাৰপিছত মোক ভিডিঅ' পঠাইছে এটা, বুজিছা? তাই মানে ৰুমত মোৰ ফটো কেনেকে লগাইছে, মোৰ ফটোক ৰাতিপুৱা পূজা কৰে, সেৱা কৰে, আৰু ৰাতিপুৱা শুই উঠিয়ে মোৰ ফটোক 15 বাৰ 20 বাৰ চুমা খায়। এই বয়সত আপুনি চোকা থাকিব যাব বুলি ভাবিছেনে? কল্পনা কৰিব পাৰিছেনে তেওঁলোকে? তাকেতো আপোনাৰ ইমানো ঠেকা লাগিল নে? আজি মই যিটো পজিশ্যনত আছো, হয় নহয় কোৱা? তাতে গৈ পেলাই ছোৱালী এজনীৰ কাৰণে ঘৰত থাকিব কাৰণে ঘণ্টা মইতো কিবা মোৰ ওচৰত আহিছিলে কিবা এটা ডাটা বিচাৰি, জানে নাই? তাই যিটো গাইড আছে ইউনিভাৰ্চিটিত PhD কৰি থকা, সেই গাইডে মোৰ নাম্বাৰটো দিছিলে। কিবা কিতাপ পত্ৰ RSSৰ বিষয়ে জানিবৰ কাৰণে মোৰ ওচৰত আহিছিলে। মই খগেন দা আৰু কাৰোবাৰ ওচৰত পঠালো। তাই আহি ঘূৰি আহি মোকে কয়, এইবিলাক মানুহ বৰ হয়, মই সিহঁতৰ লগত কথা নাপাতো, আপোনাৰ লগতে পাতিম। তেনেকে লাইন মাৰি চালা আজি 1 বছৰত মোৰ এই অৱস্থা কৰি দিলে। তোমাৰ ঘৰত আহিম দিয়া এদিন, কেনেকে আছা কি কথা এদিন চাম আহি পেলা, হ'ব? কিন্তু তোমাৰ খেলাৰ কাৰণে হৈছে নে কি হৈছে নাজানো, তুমি কিন্তু বহুত ধুনীয়া হৈছা দেই আগতকে। খিনাইছো বহুত, ধুনীয়া হয় নাই? খিনাইছা, খিনালেতো ছোৱালী ধুনীয়া হয়। পেটলি ছোৱালী ভাল লাগে নেকি? একদম খিনালো খেলিব যোৱাৰ পৰা। বহুত খিনাইছা। বহুত খিনাইছো। তাকেতো ভাল লাগিছে। মই তোমাৰ ডিপিটো চাই পেলাই সেইদিনা, তোমাৰ ডিপিটো চালো, চাই পেলাই ইমান ভাল লাগিছে মোক। একদম খিনালো। চেক্সি হৈছে আগতকে। হেল্ল', আগতকে চেক্সি হৈছে বোলো। এতিয়া হ'বই আৰু খিনালো ন। তাকেতো এনে তুমি জুই কি মানুহবিলাকে কি কয়? চিনাকি হয়, নাম্বাৰ খোজে, ডাইৰেক্ট আই লাভ ইউ বুলি কৈ, আই লাইক ইউ, ইউ আৰ স্মাৰ্ট ইণ্ডিয়ান গাৰ্ল, একদম কি যে নাম দিয়া নাই মোক ভগৱান জানে। এইবিলাক কৰিয়েতো মই ফচিলো। একদম এইজনী ছোৱালীক মোৰ তাত লগ ধৰিবলৈ আহি RSSৰ বিষয়ে জানিব লাগে, তুমি বৰ স্মাৰ্ট দে, এনেকে কৈছিলো মই। দাদা আপুনি বৰ স্মাৰ্ট, হেণ্ডচাম, হেন তেন কৰি মোক পতায়ে পেলালে। তুমি নিজে কোৱাচোন, মই ৰুমত গলো, জয়ছা যদি মোক গবা মাৰি ধৰে, চুমা খাই হাতটো আনি, আমিওতো ডেকা ল'ৰা, আৰু আমাৰ মন নাযাব নেকি তেতিয়া? সেইবিলাকে হ'লতো। তেতিয়াহ'লে তাই ৰুমত যাওঁতে এনেকুৱা কৰি দিলে প্ৰথম দিনাই, যেন মই 15 বছৰৰ পৰা চিনিয়ে পাওঁ। কাপোৰ চাপোৰ খুলি মেলি দিয়ে, চুটি কাপোৰ পিন্ধিছে, চেমিজ পিন্ধি আছে জানানে মোৰ সন্মুখত। তাই বেয়া ছোৱালী। বেয়া নহয়, তাই আগতে উতলি আছে তাৰমানে। তাই মোক কৈ দিলেতো আপুনিতো 40+, বোলে 40+ৰ কাম নাই। মই ক'লো কি কাম নাই, এবাৰ চাচোন দি পেলা গম পাবি। এই চাচোন দি পেলা বুলি গম পাবি বুলি কওঁতে দি দিলে, মই কৰি দিলো, সেই তেনেকে
বুজা নাই তেতিয়া তাই ক'লে আপুনি দেখোন 30+ হৈ আছে সেইটো ক'লে মোৰো জুচ আহি গ'ল আৰু সেই সময়ত মোৰ পৰিয়াল গুৱাহাটীত নাছিলে 1 মাহ তো সেই 1 মাহ দিয়াৰ কাৰণে এৰিব নোৱাৰা হ'ল আৰু ঘণ্টা এখন মানে ফচি মৰিছো আপোনাৰ মিছেছ শকত ন বহুত শকত এটলিষ্ট তোমাৰ নিচিনা হোৱালে কথাই বেলেগ আছে তোমাৰ কঁকালটো মানে তোমাৰ পেটত ফেটছে নাই দেখোন আৰু হৈ আছে যে মানে তুমি যেন মই 20-22 বছৰীয়া ছোৱালীয়ে হয় নহয় কোৱা নিজে কোৱা মই মানুহটো অলপ লটং পটং হয় হা অলপ চৰিত্ৰও ভাল বুলি মই নকওঁ চৰিত্ৰও বেয়া কিন্তু মই বহুত হেল্পফুল জানানে তুমিও চাগে এই কথাটো ফিল কৰা ৰঞ্জীৱ দা হেল্পফুল বুলি তুমিও ভাবা চাগে মই বহুত হেল্পফুল এই হেল্প কৰিবলৈ গৈতো এইজনী ছোৱালী মোক ফচাই ল'লে তাই চালা RSSৰ ওপৰত PhD কৰে আহিলে মই তাই কিতাপ পত্ৰ দি মেলি সহায় কৰিলো উপজাতি কিবা কিবি ক'লো তাৰপিছত তাই ৰুমত মাতি নি কাপোৰ ধুই দিলে মোৰ তাইৰ লগৰজনীয়ে কৈছেতো মোক তাই মানে তাইৰ ভিনিয়েকটো বড়ো বুজিছা নাই আৰু এই চন্দন ব্ৰহ্ম যে মিনিষ্টাৰ চন্দন ব্ৰহ্মৰ খাচ মানে পইচা বহুত আছে ফৰচুনাৰ গাড়ী আছে তাৰপিছত তোমাৰ ইনোভা গাড়ী আছে হা বাইকৰ কাৰণে বেলেগ গাড়ী ভিনিয়েকৰ বেলেগ গাড়ী এনেকুৱা মানে আৰু গুৱাহাটীত বহুত ডাঙৰ ফ্লেটত থাকে 5টা ৰুমৰ ফ্লেটত থাকে হা তো মানে সেইটো তাৰমানে ভিনিয়েকে তাইক তো যিয়ে নহওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে অখিল গগৈ ডাঙৰীয়াক কিয় চুমা বাবা নামটো দিলে আৰু যাৰ ফলত কিদৰে অখিল গগৈ ডাঙৰীয়াক বেয়া ফালে কৈ আছে অসমৰ জনতাই আচলতে অখিল গগৈ হল এজন ভাল মানুহ যি মানুহৰ সহায় কৰি ভাল পায় যি মানুহৰ দুখৰ সময়ত মানুহৰ কাষত গৈ ওচৰত গৈ বহি সহায় কৰি দিয়ে আচলতে এনেকুৱা এজন মানুহ অসমত থাকিব লাগে কেৱল এজন নহয় গোটেই অসমৰ মানুহবোৰে অখিল গগৈ ডাঙৰীয়াৰ নিচিনা হ'ব লাগে তো যিয়ে নহওক বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেন্ট বক্সত জনোৱা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো সাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ মাৰি দিব ধন্যবাদ।